ফকিৰগ্ৰাম মহাবিদ্যালয়ত অভিনন্দন অনুষ্ঠান। অভিনন্দন অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে বিটিআৰ কাৰ্যবাহী সদস্য অৰুপ কুমাৰ দে। হয়, আজি কোকৰাঝাৰৰ ফকিৰগ্ৰাম মহাবিদ্যালয়ত নৱনিযুক্ত নিয়মীয়া অধ্যক্ষ ডাক্তৰ মনোজ কুমাৰ ব্ৰহ্মৰ বাবে ফকিৰগ্ৰাম মহাবিদ্যালয়ে অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰে। অনুষ্ঠানত অতিথি হিচাপে অংশগ্ৰহণ কৰে কাৰ্যবাহী সদস্য অৰুপ কুমাৰ দে। আজিৰ কাৰ্যসূচীত অতিথিসকলক আৰণাই ফুলাম গামোচা জাপিৰে আদৰণি জনোৱাৰ পিছতে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য অৰুপ কুমাৰ দে। আনহাতে অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক বাবুলাল আহুজা। লগতে অনুষ্ঠানত ফকিৰগ্ৰাম মহাবিদ্যালয়ৰ নিয়মীয়া অধ্যক্ষ ডাক্তৰ মনোজ কুমাৰ ব্ৰহ্মৰ লগতে সত্যপ্ৰাক্তন অধ্যক্ষ তথা সহযোগী অধ্যাপক ডাক্তৰ চানমিয়া আহমেদ, পৰিচালনা সমিতিৰ সভাপতি কৃষ্ণচন্দ্ৰ নাথ, ফকিৰগ্ৰাম মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰশান্ত কুমাৰ সাহা ৰায়, ফকিৰগ্ৰাম মহাবিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতিদ্বয় সন্তুলা বসুমতাৰী আৰু পৰমেশ্বৰ ব্ৰহ্ম, SYG মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ হাকিম আলী পৰামাণিক, শক্তি আশ্ৰম মহাবিদ্যালয়ৰ অধ্যক্ষ লক্ষণ চন্দ্ৰ দাসকে ধৰি আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আমাৰ হাতত অৰুপ কুমাৰ দেৰ মন্তব্য আছে, সেয়া আমি আগবঢ়াইছো। আজি ফকিৰগ্ৰাম কলেজৰ কাৰণে খুব আনন্দৰ দিন। ইমান দিনলৈকে ফকিৰগ্ৰাম কলেজত ৰেগুলাৰ প্ৰিন্সিপাল নাছিলে, কিন্তু আজি আমাৰ চৰকাৰৰ ফালৰ পৰা ডক্টৰ মনোজ কুমাৰ ব্ৰহ্ম, এছ'চিয়েট প্ৰফেচাৰ বড়ো লেংগুৱেজ, তো তেখেতক এপইণ্ট কৰা হৈছে ৰেগুলাৰ প্ৰফেচাৰ হিচাপে, প্ৰিন্সিপাল হিচাপে। তো সেইকাৰণে মই আজিও সঁচাকৈ ভাল পালোঁ যে আজি তেওঁ দায়িত্ব লোৱাৰ পিছত ফকিৰগ্ৰাম কলেজ আৰু ধুনীয়াকৈ ৰান কৰিব। যিমান ফেকাল্টি আছে, প্ৰফেচাৰ আছে, টিচাৰ্ছ আছে, সকলোৱে ধুনীয়াকৈ আগ্ৰহ সহকাৰে টিচিং কৰিব আৰু ষ্টুডেণ্টসকলক উৎসাহ পাব। আৰু যিবিলাক আমাৰ মেম্বাৰ আছে, GMDC মেম্বাৰ আছে, সকলোৱে খুব আনন্দ উপভোগ কৰিছে। ছাত্ৰ ছাত্ৰীৰ আহ্বান সেইটোৱেই যে মই অলৰেডি ভাষণত ক'লোঁ যে ছাত্ৰ ছাত্ৰী ভালকৈ পঢ়া শুনা কৰিব লাগে। গভৰ্ণমেণ্টৰ পৰা যিটো স্কোপ পাইছে, ধুনীয়াকৈ নতুন যি স্কোপ পাইছে, এই স্কোপবিলাক আগতে নাছিলে। নতুনকৈ যিবিলাক সুবিধা পাইছে চৰকাৰৰ পৰা, আজি ধুনীয়া বিল্ডিং পাইছে, আজি পঢ়া শুনাৰ কাৰণে নিযুত মইনা ছোৱালীসকলে প্ৰত্যেক মাহেকীয়া টকা পাইছে। আমাৰ বিটিআৰ গভৰ্ণমেণ্টৰ পৰা আপোনাৰ জ্ঞান চৰাং এটা আঁচনিৰ যোগেদি ষ্টুডেণ্টবিলাকক আৰ্থিকভাৱে সহায় কৰা হৈছে। ভাল কোৱালিটি প্ৰফেচাৰ আহিছে, টিচাৰ্ছ আহিছে, ফেকাল্টি আহিছে। তো মই সেইটো আহ্বান কৰিম যে তেখেতসকলে এই সুযোগটো ল'ব লাগে, সুবিধাটো ল'ব লাগে, আৰু অহা দিনত নিজকে ভাল মানুহ কৰাৰ লগে লগে ভাল এজন ডেজিগনেটেড ব্যক্তি হ'ব লাগে। নিউজ ডেস্ক PN লাইভ ফাৰ্ষ্ট।